ভাষা লৈ পেলাই বিভাজন কৰে। আপোনালোকে চাওক বিপিএ দলত আজি প্ৰত্যেক জাতি গোষ্ঠীৰ মানুহসকলে কেনেকে একেলগে ইয়াত ভোট পাইছে, চব ধৰ্মাৱলম্বীৰ মানুহে কেনেকে আহিছে। ৰাতিপুৱাৰ পৰা এই বিটিচিৰ সমগ্ৰ যিমান ধৰ্মীয় মানুহসকল আছে আহি পেলাই নিজৰ ধৰ্মীয় নিয়মত আজি বিপিএফৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ৰাজনীতিৰ ভৱিষ্যতৰ কাৰণে জিকি যোৱাৰ উদ্দেশ্য লৈ পেলাই মুছলিম ভাইসকলে মুছলিম ইছলামিক ধৰ্মীয় অনুষ্ঠান বনাই পেলাই ইয়াত প্ৰাৰ্থনা জনাইছে আল্লাহলৈ। খ্ৰীষ্টানসকলে ইয়াত গীৰ্জা বনাই পেলাই অলমাইটি গড ভগৱানলৈ প্ৰাৰ্থনা জনাইছে। বিপিএ হাগ্ৰামা মহিলা দিৱস শিক্ষাবৰ কাৰণে বাথৌ ব্ৰহ্ম জয়গুৰু আমাৰ নাম যিমান বৰ আমাৰ বৌদ্ধিষ্ট বিটিচিৰ যিমান ধৰ্মাৱলম্বী আছে নিজৰ নিজৰ ধৰ্ম ৰাস্তা দি ভগৱানলৈ প্ৰাৰ্থনা জনাইছে। আৰু ইয়াৰ পিছত আমি ক'লেও ভয় খাব নালাগে, ভগৱান আছে আমাৰ লগত। আমাৰ জনসাধাৰণে আমাৰ ৰাইজে ভগৱানৰ ওপৰত বিশ্বাস কৰে। আজি প্ৰাৰ্থনা জনোৱা মানে এই এনাৰ্জি, এই শক্তি গোটেই বিটিচি অঞ্চল, গোটেই ভাৰতত গোটেই অসমত বৈ যাব আৰু সেই মেছেজ গৈ পাব, গাঁৱে গাঁৱে গৈ পাব, ঠাউনে ঠাউনে গৈ পাব। সমগ্ৰ মানুহে আজি গম পাব যে বিপিএফৰ কাৰণে ভগৱান আছে, আমি জিকি যাম। মই দীঘলীয়া কথা ক'ব বিচৰা নাই, মই কয়েকটা আমাৰ এতিয়া চৰকাৰৰ নেতাসকললৈ প্ৰশ্ন কৰিব আগুৱাইছো। आं माखासे प्रश्न सोंनो लुबैदों दानि बे सरकारनि दैदेनगिरि बिथांमोननो जे मुस्लिम भाइসকল, মই আপোনালোকলৈ এটা অনুৰোধ, এটা মেছেজ দিব বিচাৰো যে মুছলিম জাতিক লৈ কিমান দল সংগঠন, কিমান ৰাজনীতিৰ দল সংগঠন নেতাসকলে আপোনালোকক ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ কথা কৈ বিভিন্ন ধৰণৰ মিছা প্ৰতিশ্ৰুতি দি পেলাই ভোট আদায় কৰিছে। কিন্তু ভোটৰ জিকাৰ পিছত কোনো নেতাই, কোনো ৰাজনীতিৰ দলে আপোনালোকৰ জাতীয় সমস্যা, দুখ আৰু বেদনাৰ ওপৰত কোনোদিন চিন্তা কৰা নাই, কাম কৰা নাই। যোৱা এমপি ইলেকশ্যন, ইয়াৰ আগত এমপি ইলেকশ্যনত বহুত প্ৰতিশ্ৰুতি পাই পেলাই আপোনালোকে ভুল বুজি পেলাই মূল হুটিৰ যিটো ৰাজনীতি বিপিএফৰ ৰাজনীতিক এৰি পেলাই বহুতে, আমাৰ মুছলিম ভাই বহুতে অন্য দলক ভোট দিছিল, অনাবৰণ দলবোৰক। কিন্তু আজি আপোনালোকে ভাবি চাব যে এই অনাবৰণ নেতাসকলে না আমাৰ মুছলিম ভাইসকলৰ কিবা জাতীয় সমস্যাৰ ওপৰত চিন্তা কৰিছে, না কিবা এটা ভাল কাম কৰি দিছে। বৰঞ্চ আপোনালোকে চাওক, যি মানুহ আপোনালোকে এমপি বনাই দিছিল তেখেতে অনাবৰণ কৰি পেলাই বৰৰ লগতে আমাৰ প্ৰমোদ বৰৰ লগতে আজি সেই বিটিচি চৰকাৰ গঠন কৰাটো আপোনালোকে দেখিছে। কি বাধ্যতা হ'ল, কি ভয় খালে যে আমাৰ এমপি নৱচৰণীয়া ডাঙৰীয়াই অনাবৰণ ৰাজনীতি কৰি পেলাই কি ভয়ত, কি কাৰণত আজি প্ৰমোদ বড়ো মানুহৰ লগত চৰকাৰ গঠন কৰিলে। আপোনালোকে সুধি চাব এই কথাটো, আজি এনচাৰ দিয়ক অনাবৰণ নেতাসকলে। গতিকে আগন্তুক আজিৰ পৰা নহয়, আজিৰ পৰা যদি আৰম্ভ হয় অদূৰ ভৱিষ্যতত আপোনালোকে কোনোদিন তেনেকুৱা চিন্তাধাৰাৰ যি ৰাজনীতি, সেই ৰাজনীতি যেন সমৰ্থন নকৰে, মই আপোনালোকলৈ আহ্বান জনাইছো। আদিবাসী ভাইসকলে আমাৰ বিটিচি অঞ্চল বা সমগ্ৰ অসমত চবতকৈ পিছ পৰি থকা জাতি, কিন্তু আদিবাসীসকলৰ কোনো কমি নাই। ইয়াত যিমান আমাৰ আদিবাসী দাদা ভাইসকল আহিছে আপোনালোকে মনত ৰাখিব, কোনো জাতিৰ আপোনালোকে কমি নহয়। আমাৰ বড়োসকলৰ যদি বড়ো ভাষা আছে, বাঙালীসকলৰ যদি বাঙালী ভাষা আছে,
আপোনালোকৰ আদিবাসী ভাষা আছে, সান্তালীসকলৰ সান্তালী ভাষা, ওৰাওসকলৰ উৰিয়া ভাষা, মুণ্ডাসকলৰ মুণ্ডা ভাষা আছে, বড়োসকলৰ যদি সংস্কৃতি আছে, আমি যদি বাগৰুম্বা নাচো, আপোনালোকে ঝুমুৰ নাচে, কোনো জাতি গোষ্ঠীৰ কৃষ্টিৰ পৰা আপোনালোকৰ কমি নহয়। আপোনালোকৰ জাতিৰ যি ৰীতি নীতি, সেইটো কোনো জাতিৰ ৰীতি নীতিৰ পৰা কম নহয়, বৰঞ্চ বেছি সভ্য।